৬৬তম মিৰ্জা হোৰী উৎসৱ। হোৰী উৎসৱৰ দিনাই কৃষ্ণৰ দ্বাৰ উদ্বোধনত দুটাকৈ তৰুণৰ লগতে যাত্ৰাভিনেতা পদ্মৰাম মালী সোঁৱৰণী মুকলি মঞ্চ। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জা সমীপৰ জামৰতল খেলপথাৰত আজি ৬৬তম মিৰ্জা হোৰী উৎসৱ দিনজোৰা কাৰ্যসূচীৰে পালন কৰে। এই উপলক্ষে ৰাতিপুৱা পিতামাতা মন্দিৰৰ পৰা পিতামাতাৰ বিগ্ৰহ শোভাযাত্ৰাৰে আদৰি আনি উৎসৱ মণ্ডপত প্ৰতিষ্ঠা কৰাৰ পিছতে ধৰ্মীয় ৰীতি নীতিৰে বিষ্ণু পূজা আৰম্ভ কৰা হয়। আবেলি শ্ৰীকৃষ্ণ বলোৰামৰ সহিতে সমস্ত গোপ গোপীক শোভাযাত্ৰা কৰি উৎসৱস্থলীলৈ অনা হয়। উৎসৱস্থলীৰ মূল প্ৰৱেশ পথৰ তোৰণ যাত্ৰাভিনেতা পদ্মৰাম মালী সোঁৱৰণী মুকলি মঞ্চৰ উদ্বোধন কৰে। তাৰ পিছতে দধি মন্থন আৰম্ভ কৰা হয়। দক্ষিণ কামৰূপৰ ভিতৰত অন্যতম, কাৰণ দক্ষিণ কামৰূপত আমাৰ মিৰ্জা হোৰী উৎসৱক সকলোৱে বাট চাই থাকে। মিৰ্জা হোৰী উৎসৱৰ যিটো আকৰ্ষণ আগৰ পৰাই মিৰ্জা হোৰী উৎসৱ লোকে লোকায়িত নহয়। এইবাৰ আমাৰ ৬৪তম মিৰ্জা হোৰী উৎসৱ। এই ৬৪তম মিৰ্জা হোৰী উৎসৱ আমাৰ বিভিন্ন কাৰ্যসূচী ৰাতিপুৱাৰ পৰা চলি আছে। আমাৰ ৰাতিপুৱা 10 বজাত পিতামাতা মন্দিৰৰ পৰা বিগ্ৰহ আনি ইয়াত স্থাপন কৰি ইয়াত গোটেই মিৰ্জাবাসী ৰাইজৰ হৈ হোমাগ্নি কৰা হয়। হোমাগ্নি কৰা গৈছে, আমাৰ বৰণ দিওঁতাই বৰণ দিছে। আমি সমূহ মিৰ্জাবাসী ৰাইজৰ মংগলৰ কাৰণে এইটো হোম যজ্ঞ কৰা হয়। তাৰপিছতে আমাৰ ইয়াত পুষ্পাঞ্জলি প্ৰদানৰ পিছত ইয়াৰ পৰা আমাৰ গোটেই ৰাইজখন গৈ আমাৰ পৰম্পৰাগতভাৱে মিৰ্জা হোৰী উৎসৱৰ আমাৰ বাৰাগোপাল আৰু দধিমথনৰ সাজ সজ্জাটো আমাৰ পূৰ্বৰ পৰাই চলি আহিছে। আমাৰ মিৰ্জাৰে সেই সময়ৰ পৰাই চলি থকা আমাৰ উৎসৱ সমিতিৰ উপদেষ্টা মাননীয় শ্ৰীযুত পুতল সদাগৰদেৱৰ বাসভৱনত সাজ সজ্জা আৰু ৰূপসজ্জা এইটো কৰে। তাৰ পৰা এই বিশাল শোভাযাত্ৰাৰে বাৰাগোপাল আৰু গোপিনীসকলক আৰু কৃষ্ণ গোপিনী দধিমথনৰ গোপিনী কৃষ্ণসকলক আদৰি অনা হয় শোভাযাত্ৰাৰে। তাৰপাছত ইয়াত এইবাৰ এক উল্লেখযোগ্য আৰু সৌভাগ্যৰ দিন যে মিৰ্জা হোৰী উৎসৱৰ য'ত অনুষ্ঠিত হয় এই খেলপথাৰখন স্বৰ্গীয় হৰমোহন গোস্বামী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ এইখন খেলপথাৰ। এই খেলপথাৰখনতে আমাৰ হোৰী উৎসৱৰ উদ্যোগত আৰু হৰমোহন গোস্বামী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ সহযোগত মই নিজে হৰমোহন গোস্বামী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাপে বিদ্যালয়খনত মই বিদ্যাঞ্জলি আঁচনিৰ অধীনত মই এখন মুকলি মঞ্চ মই দান কৰিছিলোঁ। লগতে মোৰ এই মুকলি মঞ্চ দান কৰাৰ লগে লগে এই বিদ্যালয়খনত আমাৰ দুগৰাকী এই অঞ্চলৰে ব্যক্তিয়ে প্ৰয়াত অনিল চৌধুৰীৰ সোঁৱৰণত তেওঁৰ পত্নী শ্ৰীযুতা নিৰদা চৌধুৰীয়ে এটি তৰণ তেওঁক দান কৰিলে। সেই তৰণটো আজি উন্মোচন হ'ল। আন এটি তৰণ আমাৰ গোপাল কলিতা সোঁৱৰণী তৰণ। এই তৰণটো তেওঁৰ পত্নী শ্ৰীযুতা বীণা কলিতা আৰু দুগৰাকী কন্যা দীপালী কলিতা আৰু বন্দনা কলিতাই দান কৰিছে। সেই তৰণটো আমি প্ৰথম তৰণটো আমি বাৰাগোপালৰ কৃষ্ণৰ জৰিয়তে আৰু দ্বিতীয় তৰণটো আমাৰ দধিমথনৰ কৃষ্ণৰ জৰিয়তে আমি উন্মোচন কৰিলোঁ। তাৰ পিছতেই আমাৰ কাৰ্যসূচী মৰ্মে আমাৰ মোৰ পিতৃ যাত্ৰাভিনেতা পদ্মৰাম মালীৰ সোঁৱৰণত যিখন মঞ্চ আজি নিৰ্মাণ কৰিছিলোঁ এই মঞ্চখন আনুষ্ঠানিকভাৱে আজি মই ৰাইজৰ ওচৰত অৰ্পণ কৰিলোঁ। মই হোৰী উৎসৱৰ সভাপতি হিচাপে লগতে মঞ্চ দাতা হিচাপে মই আজি খুব আনন্দিত হৈছোঁ যে মোৰ দেউতাৰ সোঁৱৰণত দেউতাৰ ৬০-৭০ দশকত যি যাত্ৰা দলত অভিনয় কৰি সমগ্ৰ দক্ষিণ কামৰূপ তথা অসমতে সুনাম অৰ্জন কৰিছিল। আজিৰ প্ৰজন্মক দেউতাৰ স্মৃতি ৰক্ষাৰ কাৰণে আজিৰ প্ৰজন্মৰ মাজত যাতে দেউতাৰ স্মৃতি যুগমীয়া হৈ থাকে তাৰ কাৰণে মোৰ চাকৰিকালৰ সাঁচতীয়া ধনেৰে অৱসৰৰ সাঁচতীয়া ধনেৰে এই মঞ্চখন মই নিৰ্মাণ কৰি দিছোঁ। আজিৰ পৰা মই ৰাইজৰ ওচৰত মই অৰ্পণ কৰিলোঁ। মই আশা ৰাখিছোঁ সমূহ ৰাইজে এই মঞ্চখন যাতে তেওঁলোকৰ নিজৰ বুলি লালন পালন কৰে বা হৰমোহন গোস্বামী আদৰ্শ প্ৰাথমিক বিদ্যালয় আৰু হোৰী উৎসৱ সমিতিয়ে যাতে তত্ত্বাৱধান কৰে এইখিনিয়ে মোৰ ক'ব লগা। দক্ষিণ কামৰূপৰ পৰা বিৰল সুনীল দাসৰ ৰিপৰ্ট, প্ৰেছ টাইম ডিজিটেল।
ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পে'মেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পে'মেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ, নিজেশ্বৰী মন্দিৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।